যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ ঢেকৰগড়া উজনি গায়ন গাঁৱৰ নিবাসী জ্যেষ্ঠ সমাজকৰ্মী তথা গড়মূৰ সত্ৰৰ গায়ন গাঁও এলেকাৰ মেধি আৰু নামাচাৰ্য তথা ধৰ্মপ্ৰাণ ব্যক্তি ব্ৰজেন গায়নৰ আজি পুৱা নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 83 বছৰ। গায়ন ডাঙৰীয়াদেৱ শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰৰ পৰা নিৰ্মালীপ্ৰাপ্ত এজন মেধি বিষয়া দিছিলে। গতিকে তেখেতৰ আজি পুৱা 7টা বজাত পৰলোকপ্ৰাপ্তি হৈছে। ইয়াৰ আগত তেখেতে যোৰহাট মেডিকেল কলেজত প্ৰায় 16 দিন আছিল, মানে তেখেতক তাত ট্ৰিটমেণ্ট কৰাই থকা হৈছিলে পৰিয়ালবৰ্গৰ সকলো গোট খাই। কিন্তু নিয়তিৰ যিটো নিয়ম বা ভগৱন্তৰ যাৰ যেনেকৈ নিয়ম আছিল সেই নিয়মখিনি কোনে প্ৰতিহত কৰিব পাৰিব। তেখেতৰ আজি আত্মা পৰলোকপ্ৰাপ্তি হ'ল। তেওঁ এনেকুৱা এজন ব্যক্তি আছিল, ইয়াত থকা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত ক'তো একো কৰিবলগীয়াকৈ তেওঁ নাছিল। তাৰমানে ধৰ্মীয় অনুষ্ঠানবিলাকত প্ৰতিবিলাক অনুষ্ঠানতে ভাগৱতত মূল পাঠেকি বা কিবা অনুষ্ঠানৰ সভাপতি, এই স্থানীয় আমাৰ মুখৰ আগত থকা ৰংগমঞ্চত তেওঁ মাটি দান কৰি সেই অনুষ্ঠানটোতে তেওঁ সভাপতি আসন অলংকৃত কৰি আছিলে। সমাজ জীৱনত দীঘলীয়া সময় ধৰি সক্ৰিয়ভাৱে অৱদান আগবঢ়োৱা ব্ৰজেন গায়ন যোৱা কেইবাদিন ধৰি অসুস্থ হৈ আছিল। পৰিয়ালৰ লোকে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন কৰি ৰাখিছিল যদিও অৱশেষত চিকিৎসাৰ ফল নাপায় আজি পুৱা তেওঁ নিয়তিৰ ওচৰত হাৰ মানে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মোৰ বৰ্তা তেখেত যোৱাৰ পৰা আমি গোটেই বংশ পৰিয়ালটো আমাৰ অনিষ্ট বহুত হৈছে বুলি আমি ভাবোঁ। আৰু তেওঁক এটাই গ'লোঁ, তেওঁ চিৰ শান্তি য'তে থাকে ত'তে শান্তিয়ে থাকক বুলি তাৰে কামনা। তেওঁৰ বয়স 83। তেওঁৰ ঘৰত আছে, পৰিবাৰ আছে, পুত্ৰ আছে, বোৱাৰী, নাতি, জী, ভতিজা, ভায়েক সকলোৱে আছে। তেওঁ নামাচাৰ্য আছিল। আমাৰ এই গায়ন গাঁও বুলি ক'ব নোৱাৰি, তেওঁ গড়মূৰ সত্ৰৰ মেধি আছিল আৰু প্ৰায় অঞ্চলত তেওঁ নামাচাৰ্যই আছিল। আছে তেওঁ সমাজকৰ্মীভাৱে বহুতো অৱদান আছে। মুখৰ আগতে ৰঙমঞ্চতো আছে। তেওঁ মাটি দান দি তেওঁ তাত সভাপতি কৰিছিল। স্কুল আছে, নামঘৰ, ইফালে দগাঁও যিখন গায়ন গাঁও তাতো নামঘৰ নামাচাৰ্য তাতো সভাপতি আছিল। তেওঁ প্ৰায় অঞ্চলতে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰি গৈছিল। স্থানীয় ৰাইজ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু শুভাকাংক্ষীসকলে তেওঁৰ বাসগৃহত উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, বোৱাৰী, জী জোঁৱাই, এজন ভাতৃ, বোৱাৰী আৰু নাতি নাতিনীসহ এক বৃহৎ পৰিয়াল ইহ সংসাৰত এৰি থৈ যায়। এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত মোৰ ভতিজা প্ৰতিম গায়নদেৱ ইহ সংসাৰৰ পৰা পৰলোকলৈ গতি কৰিলে। নিষ্ঠুৰ নিয়তি আহ্বান, তাক কোনেও খণ্ডন কৰিব নোৱাৰে। সেই মৰ্মে তেখেতে ইহলোকৰ পৰা পৰলোকপ্ৰাপ্তি হৈ আমাৰ অঞ্চলৰ সমাজ ক্ষেত্ৰতে হওক বা ধৰ্ম ক্ষেত্ৰতে হওক, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰতেই হওক, তেখেতৰ অৱদান যথেষ্ট আছিলে। আমি আজি সঁচাকৈ বৰ দুখিত। তেখেত আমাৰ মাজৰ পৰা গুচি যোৱাৰ কাৰণে আমি বৰ দুখিত হৈছোঁ। আশা ৰাখিছোঁ তেখেতৰ এই আত্মাই সদ্গতি লাভ কৰক আৰু পৰিয়ালবৰ্গলৈও আমি সমবেদনা জ্ঞাপন কৰিছোঁ যাতে সকলো পৰিয়াললৈ সুখ শান্তিয়ে থাকি পেলাই তেখেতে আমাক কৃতাৰ্থ কৰিব, ইয়াক কৰা হ'ল। উল্লেখযোগ্য যে ব্ৰজেন গায়নৰ মৃতদেহ গায়ন বায়নৰ শোভাযাত্ৰাৰে ভোগদৈ নদীৰ পাৰত লৈ গৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।